ইয়াতে ৰামায়ণত উল্লেখ কৰা শূৰ্পণখাৰ নাকটো লক্ষ্মণে কাটিছিল। সেইটোৱে লক্ষ্মণৰ মন্দিৰ ভাগ ইয়াতে আছে। লক্ষ্মণ শেষনাগ অৱতাৰ মন্দিৰ ভাগ এইখিনিতে থোৱা হৈছে আৰু এইটোৱে হ'ল সেই পৰিৱেশটো। এই জেগাতেই লক্ষ্মণে এইডোখৰ জেগাৰ নাম হৈছে দণ্ডকাৰণ্য। দণ্ডকাৰণ্য বাহিৰত দেখাওঁ, এইটো ভিতৰৰ মন্দিৰ ভাগত আমি দেখুৱাইছোঁ। এই মন্দিৰ ভাগৰ এই স্পেচটোতেই এই জেগাতেই হেনো লক্ষ্মণে শূৰ্পণখাৰ নাকটো কাটিছিল। সেইকাৰণে এই জেগাডোখৰত আমি আহি এতিয়া চাবলৈ আহিছোঁ। বিভিন্ন সৰু পোৱালীকেইটা ক্ৰিকেট খেলি আছে। এইবিলাকত এই পৰিৱেশটো এনেকৈ দেখুৱাইছোঁ। আৰু ৱালত এইবিলাক চিত্ৰ অংকন কৰা আছে। সেই সময়ৰ কাহিনীভাগ উপস্থাপন কৰি ধুনীয়াকৈ চিত্ৰ অংকন কৰি পেলাই ৰাখিছে ৱালত। এইডোখৰ দণ্ডকাৰণ্য দেখুৱাই আছোঁ। দণ্ডকাৰণ্য মন্দিৰ ভাগ এইটো লক্ষ্মণৰ মন্দিৰ, এইটো লক্ষ্মণজীৰ মন্দিৰটো, আৰু এতিয়া দণ্ডকাৰণ্য, এইটো শূৰ্পণখাৰ নাক কটা জেগা। আৰু এই চাৰিওফালে বাহিৰৰ পৰিৱেশটো হৈ ৰামচন্দ্ৰৰ বিশাল প্ৰতিমূৰ্তি ৰখা আছে। প্ৰতিমূৰ্তি দেখুৱাম। তাৰ আগতে প্ৰতিমূৰ্তিৰ আগতেই এতিয়া স্পষ্টতাৰে প্ৰতিমূৰ্তিটো ওলাই যাব। আগতে গছৰ এখন আঁৰ হৈছিলে। সেই প্ৰতিমূৰ্তি জেগা দেখুৱাই দূৰত সেয়া ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি। এইডোখৰ দণ্ডকাৰণ্য। এইটো খুব সুন্দৰকৈ দেখুৱাই আছোঁ। এইটো জেগাটো দেখিবলৈ এনেকুৱা হৈছে। সেই দূৰত শূৰ্পণখাৰ নাক কটা জেগাটো লক্ষ্মণ মন্দিৰটো এইখিনিতে বনোৱা আছে। আমি লক্ষ্মণ ভিতৰত এবাৰ দৰ্শন কৰি তাৰ এটা সৰু ভিডিঅ' অলৰেডি কৰিছোঁ। আৰু এইটো আপোনালোকে দেখুৱাই মুকলি জেগাত এইটোৱে হ'ল বিশাল সেই সময়ৰ দণ্ডকাৰণ্য। এতিয়াৰ পৰিৱেশটো এনেকুৱা হৈছে। দূৰত সেইখন ৰামজীৰ সেই ডাঙৰ এটা মূৰ্তি ৰখা আছে। চাই পেলাই খুব ভাল লাগে। এবাৰ আহিব দৰ্শন কৰিবৰ কাৰণে। এই হ'ল দণ্ডকাৰণ্য। সেই দণ্ডকাৰণ্যতে এটা ৰামজীৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰি থৈছে। এতিয়া নতুনকৈ কৰিছে। এই প্ৰতিমূৰ্তি ভাগ দেখাব লৈছোঁ। চব এই ৰামজীৰ বিশাল প্ৰতিমূৰ্তি, যথেষ্ট উচ্চতা আছে। এই বিশাল প্ৰতিমূৰ্তি ৰামজীৰ প্ৰতিমূৰ্তি দেখুৱালোঁ। এতিয়া আমি দণ্ডকাৰণ্যত আছোঁ। দণ্ডকাৰণ্য পৰিৱেশটো আজিৰ দিনত ইমান সুন্দৰ এটা পৰিৱেশত হৈ আছে। সেই সময়ত দণ্ডকাৰণ্য অলপতে সেই দূৰত শূৰ্পণখাৰ নাক কটা জেগাডোখৰ আছিলে। তাৰপিছত এইডোখৰ জেগা একেই গোটেইখিনিয়ে দণ্ডকাৰণ্যৰ ভিতৰৰে জেগা। আৰু এইটো হ'ল তপোবন। এইডোখৰকে কয় তপোবন বুলি। গোটেই পৰিৱেশটো এইখন দূৰত নৈ গৈ আছে। ইয়াত সংগমস্থল আমি দেখুৱাম। গোদাবৰী নৈখন এইখন গৈ আছে। সংগমস্থল অলপ আগলৈ আছে। এইটো এবাৰ দেখুৱাব যত্ন কৰিম। চাওক।